হাজো উন্নয়ন খণ্ডা হাই হাই সুমন হরিপ্রিয়া হাই হাই সুমন হরিপ্রিয়া হাই হাই সৈয়দখাতানাত পঞ্চায়েত হাই হাই হাজো খণ্ডাৰ উন্নয়ন বিষয় হাই হাই হাজো সমষ্টিৰ সৈয়দখাতানাত গাঁও পঞ্চায়তৰ এটা ২ নম্বৰ বাক্যাৰ ভল্লাবুৰী গাঁৱৰ এটা খালাচুপাৰ এটা পথ আছে কি হৈছে আসলতে এই পথটোত তাৰ মানে আমি সুমন হৰিপ্ৰিয়া MLA হৈ থকা অৱস্থাতে আমি মাতি আনিছিলোঁ আনাত গোটেইখিনি সমাজক বহুৱাই ইয়াতে হৰিধ্বনি লৈছিল তেখেতে এই ৰাস্তাটো বনাই দিম বুলি কিন্তু ওলোটাহে হ'ল তেখেতে আমি 3বাৰ এগ্ৰি বানানিলে কোনো কাম নহয় 3বাৰকে চৰকাৰে আবণ্টন কৰিছে 3বাৰকে চৰকাৰে আমন্ত্ৰণ কৰিছে ইয়াতে ৰাস্তাটো টকা দিয়া হৈছে 18 লাখ এটো মই আৰটি কৰি গম পালোঁ তাৰপিছত কামটো কেতিয়াও নহল লাষ্টত যায় চক্ৰদায় 60,000 মান টকাৰ অলপ কাম কৰা হৈছে ৰাস্তাটো এটা কি হৈছে পথটো হৈছে কি পথটোত আমাৰ এই সুপাতৰ মানুহ চলিব পৰা পৰ্যায় নাই কোনো স্কুলক যাব নোৱাৰে চলি পলি আৰু আমি বজাৰ খামাৰ কৰিব নোৱাৰো আৰু আমাৰ সব মানুহ ইয়াত চাকৰি নাই প্ৰত্যেকে কোম্পানী আৰু হাজিৰাত যায় প্ৰত্যেকৰ মানুহৰ গাড়ী মটৰ আমি চলাব পৰা নাই আৰু সব মানুহৰ দুৰৱস্থা হেতু আমি এই বৰষুণত আমি ওলবাই নোৱাৰো বছৰটোৰ প্ৰথম জাক বৰষুণতে আপোনালোকে চলিব পৰা নাই প্ৰথম জাক বৰষুণতে চলিব পৰা নাই আৰুটো বৰষুণ আছে এক প্ৰকাৰ বোকাময় হৈ পৰিছে পথটো একেবাৰে বোকা আৰু আমাৰ মানে গাড়ীটো যাবাই নোৱাৰে ঠেলি নিব নোৱাৰো আচলতে যি আবণ্টন হোৱা যি ধনসমূহ আসলতে দালালৰ হাতত পৰিছে নেকি দালালৰ পেটত গৈছে নেকি এইবোৰ দালালৰ হাতত পৰিছে আৰু দালাল হৰিপ্ৰিয়া বাইদেউ থাকাওতে মানে এনেকুৱা ঘটনা হ'ব নালাগিছিল আৰু তাৰোপৰি CM মহোদয়ক আমি জনাও যে যাতে ইয়াৰ সুবিচাৰ আৰু আমাৰ সুচল ৰাস্তাটোৰ সুচল ব্যৱস্থা এটা কৰি দিয়ে এই আমাৰ CM মহোদয় বিধায়কগৰাকী কি ক'ব বিধায়কগৰাকী ভয়তে ইয়াত নাহে কাৰণ ইয়াৰ সব ডকাইত পইচাবিলাক ইয়াৰ আধা মাৰি নি খাইছি 18 লাখ টকাৰ হিচাপ নাই তাতে এই হেৰি হিচাপ হৈ আছে RTA কৰাত ব্লকৰ বিডিঅ'য়ে তাৰ মানে এই বস্তুটো দিয়া আছিল RTA কৰাত গোটেইখিনি হিচাপ পোৱা হাজো উন্নয়ন খণ্ডত হাজো উন্নয়ন খণ্ডত বিডিঅ'য়ে নিজে দিছি RTAৰ মোৰ হিচাপ আছে 18 লাখ টকা ইয়াত মুঠতে এই আবণ্টন ধন হোৱা ধনসমূহ কাৰোবাৰ পকেটত সোমাইছে কাৰোবাৰ পকেটত সোমাইছে